ধেমাজি জিলাৰ জোনাই সমষ্টিৰ বিজেপি ভুৱন পেগুৰ বিৰুদ্ধে বিজেপি নেতাকৰ্মী প্ৰতিবাদ অব্যাহত। মিচিং জাতীয় সংগঠনৰ ঔৰসত জন্ম লাভ কৰা তথা নিজে প্ৰতিষ্ঠা কৰা সন্মিলিত গণশক্তি অসম নামৰ অসমৰ উপ আঞ্চলিক ৰাজনৈতিক দলটোৰ পৰা ৰাজহুৱাকৈ পদত্যাগ নকৰি বিজেপি দলত যোগদান কৰা ভুৱন পেগুৰ বিৰুদ্ধে নিজ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। যোৱাকালি বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি গুণাৰাম পাটিৰে বিজেপি ভুৱন পেগুক জাতি জনগোষ্ঠীৰ মাজত বিভ্ৰান্তি সৃষ্টিকাৰীও জনগোষ্ঠীৰ তেজ খোৱা নৰসাধক বাঘৰ সতে তুলনা কৰি ক্ষোভ উজাৰে। আনফালে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা জোনাই সমষ্টি বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অশ্বিনী পাইটে ভুৱন পেগুক বিতৰ্কিত বিধায়কৰ আখ্যা দি নিজ সমষ্টিৰ ৰাইজে কাণ ধৰি আঁঠু কাঢ়িব দিয়া মানুহ এজনক টিকট নিদিবলৈ আহ্বান জনায়। আৰু কেইবাজনো বিজেপিৰ নিষ্ঠাবান কৰ্মীয়ে বিজেপি ভুৱন পেগুক গুণ্ডা বাহিনীৰ নাটকো ভেকুলি আখ্যা দি কটু মন্তব্য আগবঢ়াই তুচ্ছ তাচ্ছিল্য কৰে। जनता पार्टी जिंदाबाद जिंदाबाद भारतीय जनता पार्टी जिंदाबाद 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 भुवन पेगु गो बैक भुवन पेगु गो बैक এজন ব্যক্তি আমাক নালাগে আৰু তাক বিহিত ব্যৱস্থা হাজিৰ পৰা এতিয়াৰ পৰা তাক বিহিত ব্যৱস্থা কেনেকৈ কৰিব লাগে আমি হাতত প্ৰস্তুতি লৈছো। আৰু আদিত্য বৰুৱা আজিৰ পৰা আজি আমাৰ কাৰ্যকৰ্তাক যিটো অপমান কৰিছে আজিৰ পৰা এই অফিচত আদিত্য বৰুৱাই যদি প্ৰৱেশ কৰে আমি তাৰ ওপৰত যি কৰিব লাগে আমি কৰিম বুলি আমি হাতত প্ৰস্তুতি লৈছো। আৰু প্ৰত্যেকটো পিএসএ আজিৰ পৰা এনেধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগে যে ভুৱন পেগু গো বেক বুলি যিমান বিজেপি আমাৰ বিধানসভাৰ ভিতৰত আছে সেইখিনি ভুৱন পেগু ভাৰতীয় জনতা পাৰ্টি পূব জোনাই মণ্ডলত ভাৰতীয় জনতা পাৰ্টি পূব জোনাই মণ্ডল অফিস লগ করে মলুং মণ্ডল অফিস মণ্ডল প্রেসিডেন্ট আদিত্য বড়ুয়া বিজেপি আজি প্রত্যেক পঞ্চায়েতৰ পৰা প্রত্যেক পিএসৰ কাৰ্যকৰ্তাই আজি আহি ভুৱন পেগুৰ এগেইনষ্টত প্ৰতিবাদ দিছে। কিন্তু অলপ আগতে মই ফোন কৰিলোঁ, এওঁ কৈছে যে আজি প্ৰতিবাদ নকৰোঁ অফিস খুলি নিদিওঁ। যেন আদিত্য বৰুৱা পূব জোনাই মণ্ডলৰ মণ্ডল প্ৰেচিডেণ্ট যেন এওঁৰ বাপেকৰ প্ৰতীক সম্পত্তি বিজেপি মণ্ডল অফিচটো প্ৰতীক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি আহিছে। এইটোৰ কাৰণে আমি জোনাই মণ্ডল চাইটৰ পৰা আদিত্য বৰুৱাক প্ৰেচিডেণ্ট হিচাপে আমাক নালাগে। এনেকুৱা দালাল কোনো এজন ব্যক্তি আদিত্য বৰুৱাৰ লগত নাই। আজি সমগ্ৰ জোনাই বা পূব জোনাই বিজেপি কাৰ্যকৰ্তা আমাৰ লগত আছে। আদিত্য বৰুৱাই ভুৱনৰ পৰাই ঘোষ লৈছে নেকি, প্ৰধানৰ পৰাই ঘোষ লৈছে নেকি এইটো আমি নাজানো। এওঁ নিশ্চয় ঘোষ লৈছে বুলি আমি সন্দেহ কৰিছোঁ। এইটোৰ কাৰণে আজি এওঁৰ নেতৃত্বত যিটো প্ৰতিবাদী কাৰ্যসূচী হ'ব লাগিছিল আজি হোৱা নাই। এইটোৰ কাৰণে লগতে আদিত্য বৰুৱাক আমি ধিক্কাৰ দিছোঁ। আদিত্য বৰুৱা মুৰ্দাবাদ, মণ্ডল প্ৰেচিডেণ্ট নালাগে, কেন্দ্ৰিক বিজেপি নচলিব। এনে পৰিপ্ৰেক্ষিতত আমাৰ জোনাই সমষ্টিৰ ঘনশক্তিৰ MLA ভুৱন পেগুৱে গুণ্ডাগিৰি কৰি 10 বছৰ MLA খালে। 10 বছৰ MLA খোৱাৰ পিছত আমাৰ নতুনকৈ উঠি অহা যুৱকবিলাকক মদ মাছ মাংস খুৱাই নিজৰ ভাই ককায়ক মাৰপিট কৰিবলৈ দিয়ে। মিচিং সমাজৰ মাজত এনেকুৱা বীজ ৰোপণ কৰি দিয়ে। আমুকাৰ ঘৰটো গণশক্তি, আমুকাৰ ঘৰটো বিজেপি অহা যোৱা বন্ধ কৰি দিয়ে। যাৰ পিছত নিজৰ ভাই ককাই ইগমাগৰ ওপৰত মাৰপিট কৰাই দিয়ে। এনেকৈ ভুৱন পেগুৰ মিচিং সমাজৰ মাজত নতুনকৈ উঠি অহা যুৱকসকলৰ মাজত বীজ ৰোপণ কৰিলে। সেইজন ভুৱন পেগুৰ তাৰ উপৰি ভুৱন পেগুৱে 6 চিডিউলৰ নামত মিচিং সমাজক 10-15 বছৰ প্ৰৱঞ্চনা দি আহিছে। তাৰ লগতে আজি মিচিং সমাজে নতুনকৈ উঠি অহা যুৱক চামে আজি বুজি পাই ভুৱন পেগুৱে নিজৰ স্থিতি দুৰ্বল দেখি এতিয়া ভুৱন পেগুৱে বিজেপিত জাপ মাৰি 5 দিন হ'ল আজি বিজেপিত জাপ মাৰা 5 দিনতে এওঁ বিজেপিৰ পৰা টিকেট বিচাৰি এওঁ মহিমতালি দেখাই আছে। কিন্তু আমি ভুৱন পেগুক টিকেট দিলে সাদৰি লোৱাটো এইটো একেবাৰে ভাবি নোপোৱা কথা। এইটো আমাৰ কোনো পৰ্যায়ে আমাৰ সহ্য নহয়। কিন্তু আমি ভুৱন পেগুক এনেকৈ আমি বিবেচনা কৰোঁ যে তেওঁ জোনাই সমষ্টিত মিচিং জনগোষ্ঠীক বিভ্ৰান্ত সৃষ্টি কৰা আৰু লগতে অন্য জনগোষ্ঠীৰ লগত বিভ্ৰান্ত সৃষ্টি কৰা সংগ্ৰাম হুলস্থুল কৰা তেওঁ এজন ব্যক্তি। তেওঁক আমি যেনেকৈ জংঘলত থকা বাঘটো মানুহৰ তেজ জীৱ জন্তুৰ তেজ উহিকাই তৈলং কৰিছিলে, এইটোৰ নাম দিয়া আছিলে নৰকাদক মাৰিবৰ কাৰণে জিম কৰিবলৈ কান্ধত বন্দুক লৈ কিনে তেওঁক স্বীকাৰ কৰি আছিলে।
কিন্তু আমি ঠিক এই জোনাই সমষ্টিত মানুহৰ জনগোষ্ঠীৰ তেজ শুহিকোৱা এজন ব্যক্তি হিচাপে তেওঁ নৰকাদক নাম দিছোঁ আমি। এই নৰকাদকক আজি 30 বছৰে আমি বিজেপি দলে ৰাজনৈতিকভাৱে তেওঁক মাৰিবৰ কাৰণে বিজেপি দলে 30 বছৰ একেৰাহে আমি যুঁজি আছোঁ। এগৰাকী বিধায়ক তাক দুবাৰকৈ সমাজে প্ৰতিনিধিত্ব কৰাই কাণ ধৰি উদ্ভৱ কৰিব লগা হৈছে যে এই প্ৰতিনিধিজনক দুবাৰ সমাজে যাতে নাপাওক সেই কথা ৰাইজে সমূহীয়াকৈ কোৱাৰ বাবে মই আজি নিজেই আচৰিত হৈছোঁ যে মুহূৰ্তত তেখেতে টিকেট বিচাৰিছে সেই কথাটো আমি শুনিবলৈ পাই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। জোনাইৰ পৰা দিগন্ত লিচাংপেগুৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।